হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বেটি আৰু মই এতিয়া যাব ওলাইছোঁ অংগনবাদী কেন্দ্ৰলৈ। তাৰ ভাগৰ হাইট আৰু ৱেটটো জুখিব। আৰু আজি হৈছে 14 ফেব্ৰুৱাৰী, ভেলেণ্টাইন্স ডে'। আজি মোৰ মিষ্টাৰে কিনো গিফ্ট দিয়ে আৰু ক'লৈনো যাওঁ আপোনালোকে চাই থাকিব। আজি আমাৰ মইনাজনীৰ 5 মাহ সম্পূৰ্ণ হৈ গ'ল আৰু 6 মাহত ভৰি দিব কাইলৈৰ পৰা। দেখিছেনে তাই? এতিয়া ওলাইছোঁ, আমি ৰেডি হৈছোঁ। ব'লক গৈ থাকোঁ। এইফালে আমাৰ মায়ে বাহিৰতে তাঁত বৈ আছে, দেখিছেনে? এইফালে চাদৰ লগাইছিলে আৰু এতিয়া ববই পৰা নাই। আজি আকৌ মেলিছে তাঁতখন, এতিয়া বৈ আছে। আমি এতিয়া গৈ থাকোঁ ব'লক। এইফালে আমি অংগনবাদী কেন্দ্ৰলৈ আহি পাই গ'লোঁ। এতিয়া জুখিব লাগে আৰু বাইদেউকেইজনীও আছে ইয়াতে। আৰু এই সৰু সৰু ল'ৰা ছোৱালীকেইটা দেখিছেনে? পঢ়ায়ো আছে আৰু আমাক ওজনো আৰু সেইবোৰ জুখি দিওঁ বুলি কৈছে আৰু তাকে সেইফালে লৈ গৈছে আমাৰ বেটিক এতিয়া জুখিবলৈ, ওজন জুখিব। আৰু তাইৰ ৱেটটো জুখি হৈ গ'ল, 8 কেজি হৈছে কৈছে তাই। আৰু এইফালে এতিয়া হাইটটো জুখি আছে, 66 চেণ্টিমিটাৰ হৈছে। বয়সৰ মতে সকলোবিলাক ঠিকেই হৈ আছে কৈছে। আৰু এইফালে এতিয়া বেটিৰ ওজন জুখি পেলাই আহিছোঁ। এইফালে ঘৰ উঠা এখন আছে পৰহিলৈ, ইয়াত ঘৰ উঠিবলৈ আহিব আমাৰ আঁতৰ ভাগৰ ভনীয়েকৰ আৰু তাকে মাত এষাৰ লগাবলৈ আহিলোঁ, অহাই নাই যিহেতু। এইফালে ফাৰ্ণিচাৰ বস্তু আনিলেই ৰেডি কৰি থৈছে চব। আৰু এইফালে চাহ দিছে, খাই লওঁ। এইফালে বিয়া ঘৰৰ পৰা মাত লগাই ঘৰলৈ আহিলোঁ আৰু মানুহজনে কৈছে টাউনৰ পৰা আহোঁগৈ। তাকে এতিয়া ওলাওগৈ আৰু তাৰ আগতে কিবা এটা খাই লওঁ। এফালে মায়ে পুৰি আৰু ঘুগুনি বনাই থৈছে, এতিয়া খাই লওঁ। আৰু এইফালে এতিয়া আহি পাই গ'লোঁ টাউন, মানে সোণাৰী দোকানত আহিছোঁ আৰু এইফালে বস্তু কেইটামান অৰ্ডাৰ দিছিলোঁ, তাৰে দুটামান বস্তু হ'ল, তাকে লৈ যাওঁ বুলি কৈছে মানুহজনে। আৰু এইফালে সোণাৰী দোকানৰ পৰা আহি আমি ডিলাৰত সোমাইছোঁ। মানুহজনৰ কিবা এটা বস্তু লাগে বোলে বাইকখনৰ, তাকে নিবলৈ আহিলোঁ। এইফালে লৈ ল'লে মানুহজনে বস্তু, এতিয়া ঘৰলৈ যাওঁ ব'লক। আৰু এইফালে ঘৰলৈ অহা অলপ টাইম হৈ গ'ল আৰু তাত যিহেতু একো নাখালোঁ, কিবা এটা বনাই খাব লাগিব। তাৰ আগতে আপোনালোকক বস্তুকেইটা দেখাই দিওঁ। এইফালে সোণৰ খাৰুযোৰ দেখিছেনে? কেনেকুৱা লাগিছে ডিজাইনটো জনাব। আজি ভেলেণ্টাইন্স ডে' বুলি মানুহজনে গিফ্ট দিছে বোলে, কিন্তু বনাবলৈ নিজে কৈছিলোঁ, কিন্তু আজি আনিব বুলি নাজানো। এইফালে এটা ৰূপৰ আঙুঠি, এটা দেখিছেনে? মোৰে হয়। আৰু বেটিৰ কাৰণেও এইফালে সোণৰ কাণফুলিযোৰ বনাই থৈছোঁ, তাই কাণ ফুটোৱালে পিন্ধাব লাগিব। আৰু এইফালে দৈ গাখীৰ 2টা আনি থৈছোঁ। আৰু এইফালে কি আনিলোঁ আপোনালোকক দেখুৱালৈ আৰু 2টামান সোণৰ বস্তু বনাব দি থৈ আহিছোঁ, তাকে আনিলে দেখুৱাম। আৰু এতিয়া বেটিক খেলি থাকোঁতে মই কিবা এটা বনাই লওঁ। আৰু এইফালে এতিয়া মটৰ গুচাই থৈছোঁ, এইফালে চব্জি কাটি থৈছোঁ, দেখিছেনে? আজি পোলাও বনাওঁ বুলি ভাবিছোঁ, যিহেতু বেটিৰ 5 মান্থ কমপ্লিট হৈ গ'ল আৰু ভেলেণ্টাইন্স ডে'ও হয়। এইফালে ধনিয়াও কাটি থৈছোঁ। এইফালে মাংস অলপ দি দিছোঁ দেই পোলাওত, চব্জিও দিছোঁ, মাংসও দিছোঁ, এনেদৰে বনাইছোঁ। আৰু এইফালে আলু আৰু মাংস মটৰ দি এখন গ্ৰেভি বনাইছোঁ। এইফালে বেঙেনা ভাজি আছে আৰু পোলাও। আজি মোৰ ভিডিঅ'টো যিমানতে সমাপ্ত কৰিছোঁ, বাই বাই।